আসসালামু আলাইকুম মোর সন্মানীয় ভাই ভনীসকল। মই তো অসমত বসবাস কৰি আছোঁ। মই সদায় কৈ থাকোঁ, যেতিয়াই আপোনালোকে মোৰ ভিডিঅ'বোৰ শুনিব, প্ৰথমৰ পৰা শেষলৈকে শুনিব। অলপখিনি শুনিলে আপোনালোকে কোনো কিছু বুজি নাপাব। মই সকলো সময়ত ভিডিঅ' আপলোড কৰি থাকোঁ। ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰাম। যেতিয়া আপোনালোকে ফেচবুকত চাৰ্চ কৰিব, তেতিয়া ক'ব আসাম আমিৰ হামজা, আসাম গোৱালপাৰা আমিৰ হামজা, আসাম জলেশ্বৰ আমিৰ হামজা, এনেকৈ চাৰ্চ কৰিব। লগে লগে মোৰ ভিডিঅ'বোৰ আহি যাব। যেতিয়া আপোনালোকে যিবিলাকে ইনষ্টাগ্ৰাম চাইছে, মই যে ভিডিঅ' বনাই থাকোঁ, আপোনালোকে মোৰ ভিডিঅ'বোৰ ফেচবুক পেজত পাব, ফেচবুকত পাব, ইনষ্টাগ্ৰাম পাব আৰু ইউটিউবত পাব। যেতিয়া ইনষ্টাগ্ৰাম দেখিব, তেতিয়া চাৰ্চ কৰিব জলেশ্বৰ আমিৰ হামজা, আসাম আমিৰ হামজা। এইবোৰ ক'লে লগে লগে ইনষ্টাগ্ৰামত মোৰ ভিডিঅ'বোৰ পাব। তাৰপিছত যেতিয়া ফেচবুকত চাব, তেতিয়া আপোনালোকে ক'ব আসাম আমিৰ হামজা, তেতিয়া ফেচবুকত আহি যাব। যেতিয়া আপোনালোকে ইউটিউবত চাৰ্চ কৰিব আসাম গোৱালপাৰা আমিৰ হামজা ৱাছ, আসাম গোৱালপাৰা আমিৰ হামজা ৱাছ, এনেকৈ চাৰ্চ কৰিব। প্লিজ, মই যি দুখাৰ কথা কৈ আছোঁ, ইমাম হাছান ৰাদিয়াল্লাহু তাআলা আনহু কিমান কষ্ট কৰিছিলোঁ। নিষ্ঠুৰ কাফেৰসকলে বিষ পান কৰাইছিলে, বিষ দিছিলে তাৰ প্ৰাণ হত্যা কৰিবৰ কাৰণে। কিন্তু আল্লাহ ইজ এবল টু ডু অল থিংছ। আল্লাহ সকলো কৰিব পাৰে। যেতিয়া ইমাম হাছান ৰাদিয়াল্লাহু তাআলা আনহু ৰসুল করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ৰওজা মুবাৰক গৈ কান্দি কান্দি দুটা চকুৰ পানী ওলাইছিলে, কান্দি কান্দি আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছিলে, হে ৰব্বুল আলামিন, মোৰ নানাজী বিশ্ব নবী ৰসুল করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের খাতিৰত উচিলাই মোক জীৱনটো ৰক্ষা কৰা। কাফেৰসকলেতো বিষ পান কৰাইছিলে। লগে লগে আমাৰ মহান আল্লাহ তেওঁৰ প্ৰাৰ্থনা কবুল কৰিছিলে। প্ৰাৰ্থনা কবুল কৰি নবীৰ উচিলা কৰি সেই বিষ শেষ হৈ গ'ল। মানে সেই বিষে কোনো কিছুই ক্ষতি কৰিব নোৱাৰিলে। ইমাম হাছান ৰাদিয়াল্লাহু তাআলা আনহু জীৱিত হৈ উঠিল। হ্যাঁ, সুবহান।